নমস্কাৰ, আসসালামু আলাইকুম। আজিৰ বিষয়বস্তু গেছ আৰু ডায়েবেটিছৰ ওপৰত। তো মই কোনো নিজে ডক্টৰ নহয়, মোৰ নিজৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ওপৰত মই কিছুমান কথা আলোচনা কৰিম। ডায়েবেটিছ আৰু গেছ কিয় হয়? তো গেছ যেতিয়া আমাৰ লিভাৰৰ ক্ষমতাটো কমি যায় তেতিয়া গেছ হয়। আৰু ডায়েবেটিছটো হয় যেতিয়া আমাৰ অটো ইনচুলিন থাকে মানুহৰ ভিতৰত। অটো ইনচুলিন ক্ষমতাটো যেতিয়া কমি যায়, অটো ইনচুলিন ক্ষমতাটো যেতিয়া আমাৰ কমি যায় মানে অট'মেটিক ইনচুলিন ডেট মিনছ মানে এইটো আমাৰ ঘৰুৱা ভাষাত ক'ব গ'লে মানুহ ছাপ'জ মই এটা আপেলে খালোঁ, আপেলটোত কি কম্পজিশ্যন আছে, কি ভিটামিন আছে, কোন ভিটামিন কোন ঠাইত কোন ব্লাডত কেনেকৈ মানে ডাইজেষ্ট হোৱাৰ পিছত, হজম হোৱাৰ পিছত তেওঁৰ ভিটামিনখিনি ক'ত ব্লাডত কিমানখিনি যাব, কিমানখিনি ক'ত লাগিব, ছাপ্লাই হোৱাৰ পিছত বাকী যিখিনি থাকে আমাৰ ষ্টমাক দি পাকস্থলী দি পেচাব পায়খানা দি বাকীখিনি ওলাই যায়। ঠিক তেনেকৈ এই অটো ইনচুলিন, ছাপ'জ এই আপেলটোত কিমানখিনি ব্লাড আছে, কিমানখিনি চুগাৰ আছে, কিমানখিনি চুগাৰ আমাৰ ব্লাডত প্ৰয়োজন আছে, কিমানখিনি প্ৰয়োজন নাই, যিমানখিনি প্ৰয়োজন আছে এইখিনি ব্লাডত ছাপ্লাই কৰিলে, আৰু যিখিনিৰ প্ৰয়োজন নাই এইখিনি আমাৰ অটোভাৱে আমাৰ ষ্টমাকে দি আমাৰ পেচাব পায়খানাত দি বস্তুখিনি ওলাই যায় বাকীখিনি। তো এইকাৰণে আমাৰ ডায়েবেটিছটো হয়। তো ডায়েবেটিছ হোৱাৰ আৰু কিছুমান কাৰণ আছে গেছ আৰু ডায়েবেটিছ হোৱাৰ। আৰু মই ভাবোঁ ডায়েবেটিছৰ মূলতে ষ্টাৰ্টিঙত গেছৰ প্ৰব্লেমখিনি হয়। গেছ যেনেকৈ মানুহ আজিকালি ফাষ্টফুড খায়, ফাষ্টফুড যেনেকৈ বাহিৰত গৈ হোটেলত সমোচাৰ পৰা আৰম্ভ কৰি আদি তেলে ভাজা বস্তু, আজিকালি মানুহ বিজি হৈ গৈছে, সময় কম, পইচাৰ পিছত দৌৰি আছে, পইচাৰ তাৰণাত, বিজনেছৰ তাৰণাত নিজৰ দেহাৰ কি ডায়েট কি প্ৰয়োজন হৈ আছে, কি হৈ আছে, এইবিলাক আমাৰ খবৰ কৰা সময় নাই। তো যাৰ ফলত আমি খাদ্যৰ প্ৰতি ধ্যান দিয়াটো অলপ টান হৈ পৰিছে আমাৰ বৰ্তমান জগতৰ মানুহৰ। তো আমি বাহিৰত তেলে ভাজা ইফাল হোটেলত কিবাকিবি খাই জাষ্ট আমি নিজৰ ভোকটো কমাওঁ। তো আমি তাৰ উপৰিও আমি মাছ মাংস ভাল খাদ্য মানে আমি ভাবোঁ বহুতেই এইটো মানে 99% মানুহ ভাবে ভাল খাদ্য মানে ভাল কিবা এটা এনাৰ্জিমূলক খাদ্য। বহুত মানুহে ভাবে যে মাছ মাংস আৰু অইলি ফুড যিমান আছে জাংক ফুড গোটেইখিনিয়ে ভাল বুলিয়ে ভাবে। চিকেন, সমোচা, চাও কিবাকিবি ফাষ্টফুড এইবিলাক খাই থাকে বাহিৰত। তো এইবিলাকৰ ফলত আমাৰ লিভাৰত প্ৰেছাৰ পৰে, লিভাৰৰ আমাৰ যিটো হজম ক্ষমতাটো কমি আহে, ধীৰে ধীৰে কমি আহি তাৰ ফলত আমাৰ মানে দেহাত কলেষ্ট্ৰলটো বাঢ়ি যায়। কলেষ্ট্ৰলটো বাঢ়ি যোৱাৰ পিছত লিভাৰৰ ক্ষমতাটো কমি আহে, যাৰ ফলত যিটো অটো ইনচুলিন ক্ষমতাটো থাকে, অটো ইনচুলিন ক্ষমতাটো ধীৰে ধীৰে কমি যায়। তেতিয়া কিবা এটা বস্তু খালোঁ, মই ভাতে খালোঁ নাইবা মাছ খালোঁ নাইবা মাংস খালোঁ, তেতিয়া এই চুগাৰখিনি ডাইজেষ্টিভ কৰি অটো ইনচুলিন মানে বিভাজন কৰোঁতে অটো ইনচুলিন ক্ষমতাটোৰ মানে পাৱাৰটো কমি যায়, তেতিয়া ব্লাডত চুগাৰৰ পৰিমাণটো বাঢ়ি যায়। তো সেইকাৰণে ইয়াৰ বেলেঞ্চ ডায়েট মই মনে কৰোঁ ভাতৰ পৰিমাণটো আপুনি কমাই দিব লাগিব। ভাত টাইম টেবুল ফাৰ্ষ্ট প্লেট এটা খালে, তাৰপিছত ভাতৰ লগত গ্ৰীণ ভেজিটেবল বেছি খাব, যেনেকৈ শাক চব্জি, কচু, তাৰপিছত গ্ৰীণ ভেজিটেবল বেছি খাব। তো ভিডিঅ' বেছি ডাঙৰ হৈ গৈ আছে। তো বেলেঞ্চ ডায়েট আৰু ব্যায়াম কৰক। বেলেঞ্চ ডায়েটৰ ভিতৰত আপুনি ৰাতিপুৱাৰ পৰা মোটামুটি ৰাতিপুৱাই খালী পেটে আপুনি এগিলাচ গৰম পানী খাওক। তাৰপিছত আপুনি ফাষ্টফুড হিচাপে ৰুটি, তেনেকৈ ধৰণৰ ৰুটি চব্জি
তেনেকুৱা ধৰণৰ কিবা কি খাওক, ফল মূল অলপ খাওক। খোৱাৰ পিছত আপুনি এই গেপিং টাইমখিনি, দুপৰীয়ালৈকে গেপিং টাইমখিনি আপুনি ঘনে ঘনে পানী খাই যাওক। আৰু দুপৰীয়া আকৌ ভাত খাব, ভাতৰ লগত লাইটকৈ ভাত খাব। ভাত খোৱাৰ পিছত আপুনি তেনেকৈ মাছ মাংস কম খাব, সপ্তাহত এদিন খাব। আমি ভাল খাদ্য, মই প্ৰথমে কৈছোঁ আমি ভাল খাদ্য বুলিতে, তো মাছ মাংসৰ বিপৰীতে আপোনালোকে গাখীৰ, ফল মূল আৰু কেলৰিযুক্ত মানে যিবিলাক খাদ্য আছে, আপোনালোকে হয়তো ইউটিউবত চাৰ্চ কৰিলেও পাব। কেলৰিযুক্ত যিবিলাক খাদ্য আছে, যাতে ফেট নহয়, ফেট কমে, অইলিযুক্ত আৰু মানে ফেটযুক্ত বস্তুখিনি বৰ্জন কৰক। আৰু কেলৰিযুক্ত অলপতে যাতে কেলৰি বেছি আহে সেইবিলাক বস্তু খাওক। নমস্কাৰ।